যোৰহাটৰ পূজাদুবি ঘাটত অসামৰিক প্ৰতিৰক্ষা বিভাগৰ ভোগদৈ নদীৰ পৰিষ্কাৰকৰণ কাৰ্যসূচী। যোৰহাট জিলা প্ৰশাসনৰ পৃষ্ঠপোষকতাত আজিৰে পৰা 10 দিনীয়া কাৰ্যসূচীৰে যোৰহাটৰ পূজাদুবি ঘাটত আৰম্ভ কৰা হয় ভোগদৈ নদীৰ পৰিষ্কাৰকৰণ কাৰ্যসূচী। অসামৰিক প্ৰতিৰক্ষা বিভাগৰ প্ৰায় 200 কেডাৰে এই পৰিষ্কাৰকৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীৰ ফিতা কাটি শুভ উদ্বোধন কৰে যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী আৰু জিলায়ুক্ত জয়শিৱানীয়ে। ইয়াৰে প্ৰথম পদক্ষেপ হিচাপে পূজাদুবি ঘাটৰ পৰা ভোগদৈ দলঙলৈকে পৰিষ্কাৰ কৰিব বুলি জানিবলৈ দিয়ে অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উপ নিয়ন্ত্ৰক সীমান্ত শৰ্মাই। এইখন নদীতে আমি শৈশৱ পাৰ কৰিছোঁ, কৈশোৰ পাৰ কৰিছোঁ। এই নদীখনৰ প্ৰতি সদায় টান আছে। টান থকাৰ কাৰণে কি হয়, যেতিয়া আমি অহা যোৱা কৰোঁ নদীখন দেখোঁ, এই নদীখনৰ কদৰ্যময় ৰূপ যিটো ৰূপৰেখা আপোনালোকে দেখিছে, সেইটোৱে যথেষ্ট মনোকষ্ট দিয়ে। অকল মোকেই নহয়, যোৰহাটবাসী প্ৰতিজন ব্যক্তিক দিয়ে। সদায় ভাবোঁ কিবা এটা কৰিব পাৰি দেখি। লাহেকৈ দেখিছোঁ যে নহয়, মোৰ ওচৰত যিহেতু কেডাৰ আছে, মোৰ প্ৰায় 300মান আমাৰ কেডাৰ আছে, ট্ৰেইন কেডাৰ। গতিকে তেখেতসকলক লৈ আমি কিবা কৰিব পাৰোঁ নেকি, আমাৰ নিজৰ মাজতে আলোচনা কৰিলোঁ। আলোচনা কৰি মই আমাৰ আয়ুক্ত মহোদয়ৰ লগত কথাটো আলোচনা কৰিলোঁ, আৰু আয়ুক্ত মহোদয়ে একেকোবেই লগে লগে ক'লে যে নহয়, আপুনি এইটো খুব সুন্দৰ কথা ভাবিছে, আপুনি আগবাঢ়ক, মই আপোনাৰ লগত আছোঁ। গতিকে তেখেতৰ একদম প্ৰত্যক্ষ পৃষ্ঠপোষকতাত আমি কাম কৰাৰ সাহস পালোঁ। সাহস পোৱাৰ লগে লগে মই এটা টীম বনালোঁ। 40জনীয়া এটা আমাৰ টীম আছে, প্ৰত্যেকজনেই ট্ৰেইন মানুহ। আমি 40জনীয়া টীমটো একেৰাহে আজিৰ পৰা অহা 25 তাৰিখলৈকে 10 দিন ধৰি কাৰ্যসূচী আৰম্ভ কৰিছোঁ। এই 10 দিনত আমি প্ৰথম অৱস্থাত পূজাদুবি ঘাটৰ পৰা আপোনালোকে দেখিছে, আমি যিখন ভোগদৈ ব্ৰিজ আছে এটি ৰোডৰ ওপৰত, তালৈকে হ'ব ফাৰ্ষ্ট ফেজত। ছেকেণ্ড ফেজত আমি কাম কৰিম সেইখন ব্ৰিজৰ পৰা, এটি ৰোডৰ ব্ৰিজখনৰ পৰা যিখন আমাৰ লোহাৰ দলং আছে, ৰেলৰ দলং বুলি আমি কওঁ, তালৈকে যাব। আৰু নেক্সট ফেজত, থাৰ্ড ফেজত আমি ৰেলৰ দলংখনৰ পৰা আমি যিখন আমাৰ বাইপাছৰ ব্ৰিজ আছে তালৈকে যাব। এইখিনি জেগাকে আমি প্ৰথম অৱস্থাত লৈছোঁ। পৰ্যায়ক্ৰমে আমি অন্য নদীবিলাকৰ কথাও চিন্তা কৰিম। টোকলাইখনো আমাৰ যথেষ্ট লেতেৰা নদী, তৰাজানখনো আছে, বা বিভিন্ন ধৰণৰ নদী যিবিলাক জান জুৰি আছে, সেইখিনি আমাৰ সকলোৰে সম্পদ। সেই সম্পদখিনি যাতে আমাৰ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকে, আমি যাতে যোৰহাটীয়া হিচাপে গৌৰৱ অনুভৱ কৰিব পাৰোঁ, তেনেকুৱা এটা পৰ্যায়লৈ নিয়াৰ মোৰ এটা পৰিকল্পনা আছে, ব্যক্তিগতভাৱে এটা পৰিকল্পনা আছে। আৰু মই সকলোকে আপোনালোকৰ চেনেলেদি অনুৰোধ কৰিছোঁ, যোৰহাটবাসী ৰাইজৰ যদি আমি সহযোগিতা পাওঁ, নিশ্চয় মই আমাৰ এই কাৰ্যত সফল হ'ব পাৰিম। আনহাতে এই কাৰ্যসূচীত উপস্থিত থাকি জিলায়ুক্ত জয়শিৱানীয়ে ইয়াৰ পাছতেই গেলাবিল পৰিষ্কাৰকৰণৰ কথা চিন্তা কৰা হ'ব বুলি মন্তব্য দিয়ে। আজি আমাৰ থ্ৰু চিভিল ডিফেন্স, আমাৰ যিটো চিভিল ডিফেন্স ডিপাৰ্টমেণ্ট আছে যোৰহাটৰ, তাৰ থ্ৰু দি আমি এটা ইনিচিয়েটিভ লৈছোঁ। আমাৰ ডেপুটি কণ্ট্ৰলাৰ ভাল এটা ইনিচিয়েটিভ প্ল্যান কৰিছে, যিটো আমাৰ ভোগদৈ নৈৰ পৰিষ্কাৰণৰ ইনিচিয়েটিভ, চাফ চিকুণ কৰাৰ ইনিচিয়েটিভ। 10 দিনীয়া এটা কাৰ্যসূচী হাতত লৈছে। আমাৰ চিভিল ডিফেন্স ভলেণ্টিয়াৰ্ছ এৰাউণ্ড 300 মান আছে। তেওঁলোকে ট্ৰেইনড ভলেণ্টিয়াৰ্ছ হয়। তাৰ 8 ভলেণ্টিয়াৰ্ছৰ মাজত এৰাউণ্ড 40 ভলেণ্টিয়াৰ্ছ 10 দিনৰ কাৰণে ইয়াতে ভোগদৈ নদীত, যিটো আপুনি ঠিকে কৈছে, ভোগদৈ ইজ লাইফলাইন অফ যোৰহাট, আৰু ভোগদৈ নৈ চাফ চিকুণ কৰাৰ এটা কাৰ্যসূচী হাতত লৈছে। আজি ষ্টাৰ্ট হৈছে। বহুত ভাল এটা ইনিচিয়েটিভ। মই আশা কৰোঁ যে এই ইনিচিয়েটিভ জৰিয়তে আমাৰ সকলোৱে যোৰহাটৰ ৰাইজ অলপ সচেতন হ'ব, অৱেৰ হ'ব যে ভোগদৈ নৈটো পৰিষ্কাৰ ৰখাৰ আমাৰ সকলোৰে দায়িত্ব। আমি যাতে ৰেগুলাৰ বেচিছত জাবৰ তাতে নেপেলাওঁ, আৰু আমি ভোগদৈ নদী চাফ চিকুণ কৰি ৰাখোঁ। এইটো যিটো আপুনি ড্ৰেজিঙৰ কথা কৈ আছে, এইটো এনেকুৱা ইনিচিয়েটিভ নহয় যিটো আমি একদিনতে শেষ কৰি দিব পাৰোঁ। ড্ৰেজিং অফ এনি ৰিভাৰ এইটো এটা ডাঙৰ ইনিচিয়েটিভ। এইটো কাৰণে আমি গভৰ্ণমেণ্টৰ লগতো ডিছকাশ্যন কৰি আছোঁ, যাতে আমি উই কেন টেক ছাম কাইণ্ড অফ ইনিচিয়েটিভ হিয়াৰ, যাতে আমি ভোগদৈ ড্ৰেজিং কৰিব পাৰোঁ। কিন্তু এতিয়া যিহেতু ভাল এটা ষ্টাৰ্টিং আমি পাইছোঁ, চিভিল ডিফেন্স ভলেণ্টিয়াৰ্ছে যিটো চাফ চিকুণ কৰি আছে, এইটো ইনিচিয়েটিভ ষ্টাৰ্টিং মই হেড ষ্টাৰ্ট বুলি ভাবি আশা কৰোঁ যে আমি এনেকুৱা ইনিচিয়েটিভ ল'ব পাৰোঁ, যাতে আমি ভোগদৈ নৈটো ৰেগুলাৰলি চাফ চিকুণ ৰাখিব পাৰোঁ। আৰু এইটো যিটো আপুনি কৈছে যে ড্ৰেজিঙৰ এটা তাত দৰকাৰ আছে, এইটো আমি কিবা এটা ভোগদৈ আজি আমি এটা ইয়াৰ পৰা এটা আমি এনালিচিছ এটা পাই যাওঁ যে কেনেকুৱা ইছ্যুজ আছে, কি আমাক কৰিব লাগে। ছেইম তেনেকুৱাহে আমি ৰেপ্লিকেট টোকলাইতে কৰিব পাৰিম। তো প্ৰথম ভোগদৈ এই ইনিচিয়েটিভটো শেষ হোৱাৰ পিছত এটা এনালিচিছ আমি কৰিম যে হোৱাট কাইণ্ড অফ ইছ্যুজ আমি ইয়াতে পাইছোঁ। যিহেতু ভলেণ্টিয়াৰ্ছ নিজে 10 দিন গোটেই দিন ৰাতি 9টাৰ পৰা 3টালৈকে ইয়াত থাকিব, তেওঁলোকে গোটেই ইছ্যুজটো চাব আৰু চাফ চিকুণ কৰিব। তো আমি সেই ছেইম ইনিচিয়েটিভ ৰেপ্লিকেট কৰি টোকলাইটো আমি পিছত লৈ ল'ব পাৰিম। তাত ডাম্পিং গ্ৰাউণ্ডৰো এটা লেগেচি ৱেষ্ট ট্ৰিটমেণ্টৰ কাম চলি আছে, মই ৰিভিউ কৰিছোঁ। এইটো লেগেচি ৱেষ্টৰ কাম যিটো নেক্সট 4-5 মান্থছত শেষ হৈ যাব। যেতিয়া সেই লেগেচি ৱেষ্ট গোটেই ট্ৰিট হৈ যায়, তেতিয়া আমাৰ সেই ইছ্যুটো নাইকিয়া হৈ যাব। আৰু ওৱান্স দেট লেগেচি ৱেষ্টৰ ইছ্যুটো আমাৰ নাইকিয়া হৈ যায়, তাৰপিছত আমি ইনশ্যোৰ কৰিম যাতে আমাৰ যিটো ৰেগুলাৰ ডোৰ টু ডোৰ কালেকশ্যন আছে জাবৰৰ টাউনৰ পৰা, যাতে আমি ৰেগুলাৰ এইটো ছলিড ৱেষ্ট মেনেজমেণ্ট প্ৰচেছিং ইউনিট লগাই ৰেগুলাৰলি তাতে প্ৰচেছ কৰিব পাৰিম। আনহাতে ভোগদৈ নদীৰ ওপৰত পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰিবলৈ
স্কাইলাইন নিৰ্মাণৰ এটা প্ৰজেক্ট সাজু কৰিছে। ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এই আলোচনা অব্যাহত ৰাখিছে বুলি মন্তব্য দিয়ে যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে। ভগৱানৰ সদিচ্ছা বুলি ভাবিছোঁ। আমি বহুত সময় ট্ৰাই কৰিছিলোঁ, আমি কৰিব পৰা নাছিলোঁ, কিন্তু এইবাৰ মানে চিভিল ডিফেন্সে নিজে ইনিচিয়েটিভ লৈ পেলাই আমাক এবাৰ লগত যোগাযোগ কৰিলে। মই প্ৰথমে বৰ গুৰুত্ব দিয়া নাছিলোঁ, চবেই আহে কিন্তু গুচি যায়, কামবিলাক শেষ নহয়গৈ। কিন্তু তেওঁলোকে মোক বহুতখিনি কথা বুজালে। প্ৰায় 200 তেওঁলোকৰ মানুহ আছে যিবিলাকে নদীত নামিব পাৰে, সাঁতুৰিব পাৰে, তেওঁলোকৰ মানুহখিনি তেওঁলোকে ইনভলভ কৰাব খুজিছিল ভাল কাম এটাত। নিজেও গভৰ্ণমেণ্টৰ কাম থাকে কিন্তু তেওঁলোকে ভাল কাম এটাত ল'ব খুজিছিল, আৰু সেইকাৰণে আমি খুব ভাল পালোঁ। আৰু আজি আমাৰ ডিষ্ট্ৰিক্ট প্ৰশাসন, আমি চৰকাৰ, পাব্লিক, আমাৰ মিউনিচিপালিটি সকলোৱে মিলি আমি এই কামটো আৰম্ভ যিহেতু হৈছে এইটো শেষ কৰিবৰ কাৰণে আমি যত্ন কৰিম। আৰু মই ভাবোঁ যে বহুতে এটা প্ৰশ্ন কৰিছে, কিছু বেদখল আছে, বেদখলকাৰীসকলক আমি মাতি দিম, তেওঁলোক যাব লাগিব। কাৰণ যোৰহাটত যিমানখিনি মানুহ আমি গুচাইছোঁ বেদখল কৰে, আমি তেওঁলোকক মাতি দিছোঁ। গতিকে আমি তেওঁলোকক, আৰু যোৰহাটৰ এইটো আমাৰ একচুৱেলি লাইফ লাইন ভোগদৈখন শুকাই গৈ আছে, মনটো নিজৰে দুখ লাগে। সেইকাৰণে ভোগদৈ ৰিভাৰ ফ্ৰণ্ট এটা বনাবৰ কাৰণে প্ৰায় 56 কোটি টকাৰ প্ৰজেক্ট এটা মই ৰেডি কৰিছিলোঁ। আৰু মই আপোনাক জনাবলৈ পাই ভালোঁ সেই প্ৰজেক্টটোৱে এইবাৰ নৰ্থ ইষ্টৰ ভিতৰত বেষ্ট প্ৰজেক্ট হ'ল। আমি কিন্তু কামটো আৰম্ভ কৰিব পৰা নাই। মই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগত সোনকালে আকৌ বহিম। কি হ'ব এইটো ভোগদৈ ৰিভাৰ ফ্ৰণ্টৰ এটা স্কাইলাইন বুলি কয় আমাৰ নগৰবিলাকৰ। আপুনি বাহিৰত গ'লে এটা দীঘলীয়া ধুনীয়া স্কাইলাইন এটা, আমাৰ ওখ ঘৰো থাকিব, আমাৰ তাতো পাৰ্কৰ নিচিনা হ'ব। বাহিৰৰ মানুহ আহিলে ইয়ালৈ গৈ পেলাই বহিব পাৰিব, চাব পাৰিব। সেই গোটেই বস্তুটো আপোনাক মই কেতিয়াবা দেখুৱাম, ইমান ধুনীয়া। এইবাৰ ফাৰ্ষ্ট হৈছে তেওঁলোকে নৰ্থ ইষ্টৰ ভিতৰত, যদিও কামটো আমি আৰম্ভ কৰিব পৰা নাই। গতিকে আমাৰ CIDFটো বন্ধ হৈ যোৱাৰ কাৰণে সেই প্ৰজেক্টটো বন্ধ হৈ গ'ল। CIDFৰ পইচা আমি শেষ কৰিব পৰা নোৱাৰিলোঁ, তাৰ কাৰণে ৰাখিছিলোঁ। কিন্তু 2022 চনত এইটো বন্ধ কৰি দিয়াৰ কাৰণে আমাৰ কামটো আৰম্ভ নহ'ল। মই মাননীয় মুখ্যমন্ত্ৰীক লগ কৰিম, আৰু পাৰিলে যিহেতু এইটো এটা আমি কৰিছোঁ, এই প্ৰজেক্টটো পুনৰ ৰিভাইভ কৰিবৰ কাৰণে যত্ন কৰিম। টকলাইখনো একে সমস্যা, টকলাইখন এক প্ৰকাৰ ড্ৰেইনেজ, মানে বহুত মানুহে বনাইছে, ইভেন ব্ৰিজো বনাইছে তাৰ ওপৰেৰে। নাই, আমি টকলাই কথাটো আমি ভাবিছিলোঁ। মই ভাবিছোঁ চিভিল ডিফেন্সৰতে কৰাম এতিয়া। আমি ফাণ্ড দিম তেওঁলোকক। আমি 5 কোটি টকা টকলাই এখন চাফা কৰাৰ কাৰণে আমি ৰাখিছোঁ মিউনিচিপালিটিত। কিন্তু আনফৰ্চুনেটলি আমাৰ ভাল জনা মানুহবিলাক আমাৰ ইয়ালৈ অহা নাই, যি এনেকুৱা কাম কৰিছে। টেণ্ডাৰ এখন দিলে ঠিকাদাৰ 3জনেও মাৰিব পাৰে, কিন্তু যদি তেওঁলোক এক্সপিৰিয়েঞ্চ নহয়, দি দিয়াৰ পিছত আমাৰে বদনাম হ'ব কামটো বেয়া হ'লে। সেইকাৰণে আমি এক্সপিৰিয়েঞ্চ মানুহ বিচাৰিছিলোঁ। আৰু যদি ভোগদৈখন তেওঁলোকে কৰিব পাৰে, আমি চিভিল ডিফেন্সক কিয় আমি কামটো দিব নোৱাৰোঁ? তেওঁলোকে সুন্দৰকৈ কৰিব। 5 কোটি টকা আমাৰ আছে, 5 কোটি এইকাৰণে কৰা হৈছিল। প্লেন গোটেইখন টকলাইখন এখন মূৰলৈকে কৰা হৈছে, য'ত পৰিবগৈ ভোগদৈত। গতিকে গোটেই ভালকৈ প্লেনটো কৰা হৈছিল। সেইকাৰণে টকাখিনি চৰকাৰেও দিছে, মিউনিচিপালিটি পাইছে ফাইনেন্সত, 5th ফাইনেন্স কি কয়, 15 ফাইনেন্সত আমাৰ টকা আছে জমা। আমি টেণ্ডাৰ কৰিলোঁ 2বাৰ, আমি উপযুক্ত মানুহ আমি পোৱা নাই। কিন্তু আমি বাকী এইখন আমাৰ যিখন আমাৰ গাৰ্বেজৰ যিটো আছে সেইটো আমি মানুহ দিছোঁ, আৰু নতুনকৈ তাত আৰম্ভ হ'ব। আৰু কাৰণ টকলাইখনো আমি ভাল কৰিব লাগিব, আৰু উৎসাহটো আমি ইয়াৰ পৰা পাম। নাই, এইটোতো আপুনি অকল ইয়াতে নহয়, গোটেই ভাৰত, আমাৰ ইণ্ডিয়াৰ যিকোনো চহৰতে পাব। কিন্তু নদীখন আমি ভালকৈ কৰিলে এইবিলাক চব উঠাব পৰা যাব। এইটোৱে আমাৰ গোটেই কথা যে আমি সিমান এটা আশা কৰা নাছিলোঁ। এইবাৰ এটা টীম পাইছোঁ 200 মানে য়ং বয়জৰ, তেওঁলোকে কাম কৰিব। গতিকে আমি সকলোৱে সহায় কৰিম, ইণ্ডিভিজুৱেলি কৰিম, চৰকাৰীভাৱেও কৰিম, কাৰণ ইমান এটা ভাল কাম হৈছে। টকলাই আপুনি কোৱাটো একদম হয়, মানুহবিলাকৰতো এই চিভিল চেন্সটো নাই নহয়, আৰু সেইবোৰ আপুনি আশাও কৰিব নোৱাৰে। মাৰপিটেই হয় প্ৰথমে সেইবোৰ কথা ক'লে, কিন্তু আমি উইল বি ভেৰি ষ্ট্ৰিক্ট দিছ টাইম। ব্যুৰ' ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।